এক্সেন খুব কম দামত দেখাম এক্সেন এখন গাড়ী খুব কম দাম এল্টোৰ বাজেটত এল্টোতকৈ কম এল্টো মই দেখালো ন এজন কাস্টমাৰক আমি সেম ডে ডেলিভাৰী দিবলৈ চেষ্টা কৰিম ওকে ঠিক আছে 1,70,000 টকাত আপোনালোকে এখন ওয়েগনাৰ লৈ যাব পাৰিব এটা সার্ভিসিং ফ্রি পাবো ক্যাশ ডিসকাউন্ট লগতে ফুল ট্যাঙ্কি অয়েল হোম ডেলিভাৰী হ'ব হয় হোম ডেলিভাৰী মই কৰাই দিম 3,80,000 টকা মই গাড়ী হোম ডেলিভাৰী কৰাই দিম 3 লাখত দি দিম ক্যাশত 3 লাখ 2 পৰা 2.5 লাখ টকা দি এখন এক্সট্ৰা আপোনালোকে লৈ যাব পাৰিব 4 লাখ টকা দি এখন স্কৰপিও S11 হোৱাইট কালাৰ আপোনালোকে লৈ যাব পাৰিব 2 লাখ টকা দি এখন ডিজায়াৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব 1 লাখ টকা দি এখন সুইফট ডিজায়াৰ আপোনালোকে লৈ যাব পাৰিব 22 লাখ টকা দি এখন ডেটছন ৰেডিগো আপোনালোকে লৈ যাব পাৰিব 1.5 পৰা 2 লাখ টকা দি এখন লৈ যাব পাৰিব 1.5 পৰা 2 লাখ টকা দি এখন ৰেড কালাৰ সুইফট আপোনালোকে লৈ যাব পাৰিব 2 লাখ টকা দি পেলাই আপোনালোকে এখন ইয়ন আপোনালোকে লৈ যাব পাৰিব 2 লাখ টকাত এখন আপোনালোকে কেছ দি পেলাই ফোৰ্ড ফিয়েষ্টা আপোনালোকে লৈ যাব পাৰিব ডাইৰেক্ট 2,90,000 টকাত কেছ এখন ওয়েগনাৰ আপোনালোকে লৈ যাব পাৰিব 1.5 পৰা 2 লাখ টকা দি পেলাই লৈ যাব পাৰিব 2 লাখ টকা দি পেলাই এখন ডাষ্টাৰ এডভেঞ্চাৰ আপোনালোকে লৈ যাব পাৰিব 1.5 পৰা 2 লাখ টকা দি এখন আপোনালোকে ডিজায়াৰ আপোনালোকে লৈ যাব পাৰিব 2,65,000 দি দিম মাইলেজ 20 ৰ ওপৰত দেখাই আপোনালোকে এখন গাড়ী ইয়ন ডাইৰেক্ট 2,20,000 টকাত কেছ লৈ যাব পাৰিব কৰ পৰা 1.20 দি এখন এল্টো লৈ যাব পাৰিব 1.5 পৰা 2 লাখ টকা দি এখন ওয়েগনাৰ লৈ যাব পাৰিব যদি মোৰ ভিডিঅ' চাই আহে এইটো গাড়ী আপোনালোকে কেছ 2,80,000 টকাত লৈ যাব পাৰিব মোৰ ভিডিঅ' যদি চাই আহে কেছ আপোনালোকে এখন কুইট 2,30,000 টকাত আপোনালোকে লৈ যাব পাৰিব ফিক্স নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত দিন মূৰত আহিছোঁ মই নগাঁও মুন মটৰ নিউ ব্ৰাঞ্চৰ ষ্টক আপডেট লৈ দেখা পাইছে বিভিন্ন ধৰণৰ গাড়ী আছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই পেজটো ফ'ল' কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমাৰ লগত আছে শ্বৰীফ দা আছে নমস্কাৰ ভালে আছে হয় ওকে পোনপ্ৰথমে মুন মটৰ নিউ ষ্টক আপডেট হৈছে হয় ইয়াৰ এড্ৰেছটো এবাৰ কৈ দিয়ক এড্ৰেছটো আমাৰ নগাঁও হয়বৰগাঁও আহি পেলাই যদি আমাৰ অভাৰব্ৰিজ পাব অভাৰব্ৰিজ পাৰ হৈ পেলাই ঢিঙৰফালে আহিব লাগিব আহিলে আপোনালোকৰ দেখা পাব ভাৰত পেট্ৰলিয়াম ফাৰ্ষ্ট যিটো পেট্ৰল পাম্প আছে তাৰ অপজিট চাইডে আমাৰ মুন মটৰ্ছ আছে ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স চেল সব হৈ যাব প্ৰফাইল ভাল দেখিলে অল ওভাৰ হ'ব অল ওভাৰ ইণ্ডিয়া হ'ব কিছুমান ঠাইত নহয় আমি তাতো চেষ্টা কৰি আছো ওকে আৰু আমাৰ ইয়াত এক্সচেঞ্জ ৰিফাইনেন্স চেল সব হৈ যাব আৰু সেম ডে ডেলিভাৰী প্ৰচেছটো সেম ডে ডেলিভাৰী আমাৰ 10 কিলোমিটাৰ ৰেডিয়েচনত যিটো আমাৰ কাস্টমাৰ এড্ৰেছ থাকিব এজন কাস্টমাৰক আমি সেম ডে ডেলিভাৰী দিবলৈ চেষ্টা কৰিম ওকে ঠিক আছে স্পেশালি বিহু আহি আছে বিহু অফাৰ কি আছে বিহু অফাৰত আমাৰ ক্যাশ ডিসকাউন্ট দিয়া হ'ব লগতে প্ৰত্যেকটা গাড়ীত ফুল ট্যাঙ্কি অয়েল দিয়া হ'ব কাস্টমাৰক ফুল ট্যাঙ্কি অয়েল ডকুমেন্টেশনটো ফ্ৰী আছে এটা সার্ভিসিং ফ্ৰী পাব ক্যাশ ডিসকাউন্ট লগতে ফুল ট্যাঙ্কি অয়েল ওকে ঠিক আছে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰোঁ তাৰ আগতে যদি আপুনি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ দিম i20 IMT ট্ৰান্সমিশনত আছে 2020 ডিসেম্বৰৰ গাড়ী হয় টাৰ্বো ইঞ্জিন হয় পেট্ৰল ইঞ্জিন 2020 লাষ্টৰ 8টা ভেৰিয়েন্ট হয় এখন গাড়ী নিউ শেপত আস্কিং প্ৰাইস আছে এখনৰ 6,50,000 টকা অন টেবল নেগোশিয়েট হৈ যাব লগতে 2 লাখ টকা যদি ডাউন পেমেন্ট দি এখন ফাইনান্সত ওলাই যাব ঠিক আছে নেক্সট ক'ব এক্সট্ৰা আছে 2023 গাড়ী হয় এখন SX অপশনাল গাড়ী হয় সানৰুফ থকা লগতে পেট্ৰল ইঞ্জিন আছে অটোমেটিক ট্ৰান্সমিশনত আস্কিং প্ৰাইস এখনৰ ৰাখিছো 8,50,000 টকা 2 পৰা 2.5 লাখ টকা ডাউন পেমেন্ট দিলে এখন ওলাই যাব ফাইনান্সত 2 পৰা যদি প্ৰফাইল ভাল আছে 2 পৰা 2.5 লাখ টকা দি এখন এক্সট্ৰা আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট ক'ব স্কৰপিও S11 লেজেন্ড 2020 মডেল হয় এখন গাড়ী 1 লাখ এপ্ৰক্স গাড়ীখনৰ ৰানিং হৈছে হোৱাইট কালাৰত খুব ধুনীয়া কন্ডিশন আছে একো ডেন্টিং প্ৰিন্টিং টাচ আপ একো কৰোৱা হোৱা নাই এতিয়ালৈকে একদম ফ্ৰেছ কন্ডিশনত আছে আস্কিং প্ৰাইস ৰাখিছো 14 লাখ টকা অন টেবল নেগোশিয়েট হৈ যাব লগতে ফাইনান্সও কৰাই দিম কিমান দিলে ওলাব এখনত 4 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 4 লাখ টকা দি এখন স্কৰপিও S11 হোৱাইট কালাৰ আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট ক'ব ডিজায়াৰ 2023 মডেল আনিছো এখন VXI মডেল পেট্ৰল ভাৰ্জন আস্কিং প্ৰাইস এখনৰ ৰাখিছো 6,90,000 টকা 2 লাখ টকা ডাউন পেমেন্ট দিলে এখনো লৈ যাব পাৰিব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন ডিজায়াৰ আপোনাকে ঘৰত লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট এখন ডিজায়াৰ ক'ব এখন আছে সুইফট ডিজায়াৰ 2014 মডেল VDI মডেল হয় ডিজেল ভাৰ্জন মাইলেজ খুবই ধুনীয়া আস্কিং প্ৰাইস ৰাখিছো 3,70,000 টকা এখনো 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন সুইফট ডিজায়াৰ আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট ক'ব লেটছন ৰেডিগো আছে 2016-17 চনৰ হয় এখন ৰেডিগো খুবই ধুনীয়া কন্ডিশন আছে পেট্ৰল ইঞ্জিন মাইলেজও খুব ধুনীয়া 20 ৰ ওপৰত দেখায় মাইলেজ আস্কিং প্ৰাইস এখনৰ ৰাখিছো 255 আস্কিং প্ৰাইস আছে 1 লাখ টকা ডাউন পেমেন্ট দিলে লোনো কৰাই দিম ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন লেটছন ৰেডিগো আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট ক'ব XUV 300 2019 লাষ্টৰ মডেল W4 মডেল হয় ডিজেল ইঞ্জিন আস্কিং প্ৰাইস এখনৰ ৰাখিছো 6,80,000 টকা 1.5 পৰা 2 লাখ টকা যদি ডাউন পেমেন্ট দি এখন ফাইনান্সত ওলাই যাব লগতে ডকুমেন্টেশন আমাৰ ফালৰ পৰা হ'ব কমপ্লিট ফ্ৰী ওকে নেক্সট এখন ক'ব
এখন আছে সুইফট 2018 চনৰ 50000 এপ্ৰক্স গাড়ীখনৰ ৰানিং হৈছে 18 চনৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ ইঞ্জিন বডি কমপ্লিট সিল হোৱাইট কালাৰত ফুলি অৰিজিনাল পেইণ্টত আস্কিং প্ৰাইস এখনৰ ৰাখিছো 5,45,000 টকা 1.5 পৰা 2 লাখ টকা দিলে এখনো ফাইনান্স হৈ যাব ডকুমেন্টেশন আমাৰ ফলো ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন লৈ যাব পাৰিব বাকিখিনি আপোনাৰ ফাইনান্স হৈ যাব আৰু নেক্সট কব আৰু এখন সুইফট আছে 2019 ৰ ডিসেম্বৰৰ গাড়ী হয় এখন ডিসেম্বৰৰ 13 তাৰিখ না 14 তাৰিখৰ গাড়ী হয় এখন গাড়ী VXI মডেল পেট্ৰল ভাৰ্জন ৰেড কালাৰ সুইফটৰ একদম খুবই ধুনিয়া কম্বিনেশনত আছে এখন আস্কিং প্ৰাইস এখনৰ ৰাখিছো 5,50,000 টকা অন টেবল নেগোশিয়েট হৈ যাব এখনো 1.5 পৰা 2 লাখ টকা ডাউন পেমেন্টত ওলাই যাব লগতে ডকুমেন্টেশন হৈ যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন ৰেড কালাৰ সুইফট আপোনালোকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট হ'ব ৰেক্সটন দেখাম সাংয়ং ৰেক্সটন 2012-13 চনৰ হয় এখন গাড়ী 5 লাখ টকা আস্কিং প্ৰাইস আছে এখন লগতে ডিসকাউন্ট কৰাই দিম অন টেবল হৈ যাব ওকে তাৰ পিছত আমাক ক'ব ইয়ন 2012 চনৰ হয় পেট্ৰল ইঞ্জিন ইয়ন হয় 2012 চনৰ খুবই ধুনিয়া কন্ডিশনত আছে ইঞ্জিন বডি কমপ্লিট সিল ডকুমেন্টেশন কমপ্লিট ফ্ৰী হ'ব আমাৰ ফলৰ পৰা লগতে ফুল টেংকি অইল পাব আৰু কেশ ডিসকাউন্টটো আছে লগতে এটা সাৰ্ভিসিংও পাই যাব ওকে মাত্ৰ কম দাম ৰাখিছো মাত্ৰ 2 লাখ টকা লগতে ডিসকাউন্ট হৈ যাব ওকে যদি 2 লাখ টকাত পাই যাব 2 লাখ টকাত লৈ যাব পাৰিব ওকে 2 লাখ টকা দি পেলাই আপোনালোকে এখন ইয়ন আপোনালোকে লৈ যাব পাৰিব তাৰ পিছত নেক্সট ক'ব নেক্সট এখন আছে ফৰ্ড ফিয়েষ্টা 2012 চনৰ হয় ডিজেল ইঞ্জিন 2 লাখ টকা এখন আস্কিং প্ৰাইস আছে অন টেবল নেগোশিয়েট হৈ যাব ডকুমেন্টেশন আমাৰ ফলৰ পৰা হ'ব এটা সাৰ্ভিসিং পাই যাব আৰু লগতে কেশ ডিসকাউন্ট আছে 2 লাখ ন হয় ওকে 2 লাখ টকাত এখন আপোনালোকে কেশ দি পেলাই ফৰ্ড ফিয়েষ্টা আপোনালোকে লৈ যাব পাৰিব নেক্সট ক'ব তাৰ পিছত দেখাম ইনোভা ক্ৰিষ্টা টয়োটা ইনোভা ক্ৰিষ্টা হয় 2020 মডেল 2.4G খুবই ধুনিয়া কন্ডিশন আছে 7 সিটাৰ গাড়ী হয় ডিজেল ইঞ্জিন আস্কিং প্ৰাইস এখনৰ ৰাখিছো 16,50,000 টকা অন টেবল নেগোশিয়েট হৈ যাব 5 লাখ টকা ডাউন পেমেন্ট দিলে এখন গাড়ী লৈ যাব পাৰিব ওকে যদি কোনোবা ইনোভা বিচাৰি আছে যদি প্ৰফাইল ভাল আছে 5 লাখ টকা দি এখন ইনোভা লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব আৰু যদি দৰকাৰ পৰে হোম ডেলিভাৰী হ'ব হয় হোম ডেলিভাৰী মই কৰাই দিম দি দিম ওকে ঠিক আছে ডাইৰেক্ট হোম ডেলিভাৰী আছে কিন্তু টাৰ্মছ এণ্ড কন্ডিশন থাকিব তাত ওকে ঠিক আছে আমাৰ ফোনত যোগাযোগ কৰিলে হ'ল মোৰ নাম্বাৰ দিয়া থাকিব স্ক্ৰিনত ঠিক আছে নেক্সট আছে সুইফট 2013 চনৰ সুইফট হয় VDI মডেল কাৰোবাৰ যদি মাইলেজ থকা গাড়ী লাগে আৰু বোলে ভাড়া চাৰা মাৰিব ফ্যামিলিৰ কাৰণে লাগে কিন্তু মাইলেজও লাগে সুইফট লৈ যাওক মাৰুতি সুজুকি একদম ট্ৰাস্টেড কোম্পানী হয় মাৰুতি সুজুকি ইণ্ডিয়াৰ সবচেয়ে নাম্বাৰ 1 কোম্পানী মাৰুতি সুজুকি হয় এখন সুইফট 2013 চনৰ হয় আস্কিং প্ৰাইস কিছু 3,20,000 টকা অন টেবল মই ডিসকাউন্ট কৰাই দিম বিহু অফাৰ আছে ডিসকাউন্ট হৈ যাব লগতে এটা সাৰ্ভিসিং পাব ডকুমেন্টেশন আমাৰ ফলৰ পৰা ফ্ৰী হ'ব আৰু এখন গাড়ী লৈ যাওক নেক্সট আমাক ক'ব ওয়েগনাৰ এখনো 2013 চনৰ ওয়েগনাৰ হয় LXI মডেল পেট্ৰল ভাৰ্জন ওয়েগনাৰ খুবই ধুনিয়া কন্ডিশনৰ গাড়ী হয় হাইট থকা গ্ৰাউন্ড ক্লিয়াৰেন্স থকা গাড়ী হয় আৰু এখন গাড়ী আস্কিং প্ৰাইস কিছু 2,85,000 only 2,85,000 এখন লৈ যাব পাৰিব আৰু আমাৰ ডিলাৰত আহক ভিডিও চাই মোক কক মোৰ নাম্বাৰ যোগাযোগ কৰক মই ডিসকাউন্ট কৰাই দিম ওকে ডাইৰেক্ট 2,90,000 টকাত কেশ এখন ওয়েগনাৰ আপোনালোকে লৈ যাব পাৰিব নেক্সট ক'ব ষ্ট্ৰম সাফারি স্ট্ৰম VX মডেল টপ মডেল হয় এখন গাড়ী 2016 চনৰ ডিজেল ভাৰ্জন ইঞ্জিন বডি কমপ্লিট সিল পাব এখনৰ আস্কিং প্ৰাইস কিছু 5,90,000 টকা অন টেবল মই ডিসকাউন্ট কৰাই দিম লগতে 1.5 পৰা 2 লাখ টকা দি ডাউন পেমেন্ট দিয়ে ফাইনান্স কৰাই দিম ওকে আপোনালোকে এখন সাফারি স্ট্ৰম 1.5 পৰা 2 লাখ টকা দি পেলাই লৈ যাব পাৰিব যদি প্ৰফাইল ভাল আছে বাকিখিনি ফাইনান্স হৈ যাব এটো ক'ব ডাস্টাৰ এখন দেখাম 2017 চনৰ ডাস্টাৰ হয় এডভেঞ্চাৰ এডিশন RXL পেট্ৰল ডিজেল ভাৰ্জন হয় এখন গাড়ী রানিং হৈছে 55,000 এপ্ৰক্স রানিং হৈছে এখন গাড়ী 5,75,000 টকা দাম ৰাখিছো 2 লাখ টকা দাম দিলে এখন লৈ যাব পাৰিব ওকে 2 লাখ টকা দি পেলাই এখন ডাস্টাৰ এডভেঞ্চাৰ আপোনালোকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব ডিজায়াৰ এখন আছে 2018 চনৰ পেট্ৰল ভাৰ্জন VXI মডেল 78,000 এপ্ৰক্স ৰানিং হৈছে গাড়ীখনৰ আস্কিং প্ৰাইস কিছু এখনৰ 5,50,000 টকা অন টেবল মই ডিসকাউন্ট কৰাই দিম আৰু লগতে ফাইনান্স হৈ যাব 1.5 পৰা 2 লাখ টকা দিলে ওকে সাৰ্ভিসিং এটা পাব ডকুমেন্টেশন আমাৰ ফলৰ পৰা ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন আপোনালোকে ডিজায়াৰ আপোনালোকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট ক'ব ব্ল্যাক বিস্ট ডাস্টাৰ 2017 চনৰ ডিজেল ইঞ্জিন RXZ এখন গাড়ী আস্কিং প্ৰাইস কিছু 5,40,000 টকা স্ক্ৰিনত নাম্বাৰ যি আছে যোগাযোগ কৰক কক যে আৰিফদাৰ ভিডিও চাই আহিছো মই আৰু 20,000 টকা ডিসকাউন্ট কৰাই দিম আৰু 5,20,000 মই এখন গাড়ী দি দিম অন ক্যাশ আৰু যদি ফাইনান্সও কৰাব খোজে 1.5 পৰা 2 লাখ টকা ডাউন পেমেন্ট দিয়ক এটো প্ৰাইসটো মই কৰাই দিম ওকে নেক্সট ক'ব এখন সুইফট ডিজায়াৰ এখন সুইফট ডিজায়াৰ আছে 2012 চনৰ হয় এখন সুইফট ডিজায়াৰ 2,85,000 দি দিম 2,85 only 2,85,000 দি দিম মাইলেজ 20 ৰ ওপৰত দেখাই লাগিলে টেস্ট ড্ৰাইভ কৰে আপোনাক মাইলেজ উলাই দেখাই দিম ওকে ইয়ন আৰু এখন দেখাম 2012 চনৰ ইয়ন ৰেড কালাৰত আছে কাষ্টনৰ গাড়ী ইঞ্জিন বডি কমপ্লিট সিল অল ডকুমেন্টস আপডেট আছে গাড়ীখনৰ আস্কিং প্ৰাইস এখনৰ ৰাখিছো 2,20,000 টকা অন টেবল মই ডিসকাউন্ট কৰাই দিম লগতে ফুল টেংকি তেল ডকুমেন্টেশন ফ্ৰী 2,20,000
ওকে আপোনালোকে এখন গাড়ী ইয়ন ডাইৰেক্ট 2,20,000 টকাত কেছ লৈ যাব পাৰিব লগতে ডিসকাউন্ট আছে আছে নেক্সট ক'ব এখন এল্টো ক'ব হয় এল্টো কেটেন হয় এখন 2015 অক্টোবৰৰ গাড়ী হয় এল্টো কেটেন ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি কমপ্লিট সিল আস্কিং প্রাইস এখনৰ ৰাখিছো 2,95,000 অন টেবল ডিসকাউন্ট হ'ব 1 লাখ বা 1,20,000 টকা ডাউন পেমেন্ট দিয়ক গাড়ী ঘৰত লগতে ডকুমেন্টেশন ফাইনান্স সব আমাৰ ফলব হ'ব আৰু তেল ফুল ট্যাঙ্কি পাব ওকে যদি প্ৰফাইল ভাল আছে 1 পৰা 1.20 দি এখন এল্টো লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব নেক্সট আছে XUV 500 W4 মডেল ডিজেল ইঞ্জিন কমপ্লিট অৰিজিনাল পেইন্টত আছে বাম্পাৰ লৈকে আস্কিং প্রাইস এখনৰ ৰাখিছো 7 লাখ টকা 2 লাখ টকা ডাউন পেমেন্ট দিয়ক গাড়ী ঘৰত লৈ যাক আৰু ডকুমেন্টেশন আমি কৰাই দিম ঠিক আছে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন XUV 500 লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট ক'ব WagonR 2019 মডেল হয় এখন VXI মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী খুবেই ধুনীয়া কন্ডিশন হৈ আছে ইঞ্জিন আপোনালোকে আহি পেলাই চাই ল'ব লগতে মেকানিক আনি টেষ্ট কৰাই ল'ব একদম একো প্ৰবলেম নাপায় গাড়ীখনত আস্কিং প্রাইস এখনৰ ৰাখিছো 4,90,000 টকা মই ডিসকাউন্ট কৰাই দিম আৰু ডকুমেন্টেশনো কৰাই দিম ফাইনান্স 1.5 পৰা 2 লাখ টকা দিলে হৈ যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন WagonR লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট এখন ক'ব Ultros ডক্টৰ ডিভেন গাড়ী হয় 2022 মডেল XT মডেল হয় টাচ স্ক্রিন লাগি আছে ব্যাক ক্যামেরা সব লাগি আছে কোম্পানি ফিটেড অটো ক্লাইমেট এসি পৰা লৈ টায়ার কন্ডিশন 80-90% পাই যাব ইঞ্জিন সিল পাব ফুলি অরিজিনাল পেইন্টত আছে ফার্স্ট ওনার গাড়ী ওকে এখন গাড়ী আস্কিং প্রাইস কিছু 5,90,000 টকা অন টেবল মই ডিসকাউন্ট কৰাই দিম ঠিক আছে ভাৰ্না এখন 2012 চনৰ হয় SX F অপশনাল ডিজেল ইঞ্জিন মাইলেজও ধুনিয়া পাব 20 আরামত পাই যাব 20 মাইলেজ আস্কিং প্রাইস এখনৰ ৰাখিছো 3 লাখ টকা অন টেবল মই ডিসকাউন্ট কৰাই দিম ওকে 3 লাখ টকা দি পেলা আপোনালোকে এটা ফাইনাল মোৰ ভিডিও চাইলে কিমান দি দিব ফাইনাল এখন ফাইনাল আপোনাৰ ভিডিও চাইলে 2,80,000 মই দি দিম ওকে যদি মোৰ ভিডিও চাই হে এটো গাড়ী আপোনালোকে কেছ 2,80,000 টকা লৈ যাব পাৰিব নেক্সট এখন ক'ব এখন আছে কুইড RXT 2016 চনৰ পেট্ৰল ইঞ্জিন এখন গাড়ী খুবই ধুনীয়া কন্ডিশন এল্টো সেগমেন্টৰ গাড়ী হয় 800 সিসি আস্কিং প্রাইস এখন ৰাখিছো 2,55,000 আপোনাৰ ভিডিও চাই আহিলে 2,30,000 গাড়ী এখন ফিক্স দি দিম ক্যাশত ওকে মোৰ ভিডিও যদি চাই হে ক্যাশ আপোনালোকে এখন কুইড 2,30,000 টকা আপোনালোকে লৈ যাব পাৰিব ফিক্স ফাইনান্স কৰিব খুজিলে 2,30,000 টো দিম কিন্তু 1 লাখ টকা ডাউন পেমেন্ট দিব লাগিব ওকে নেক্সট এখন এল্টো ক'ব এখন 1 লাখ টকা এখনো ডাউন পেমেন্টত ওলাই যাব এল্টো এখন ওলাই যাব 1 লাখত ওলাই যাব 1 লাখত মই গাড়ী আপোনাক হোম ডেলিভাৰীটো দি দিম হোম ডেলিভাৰী হয় ওকে আৰু এখনৰ আস্কিং প্রাইস কিছু 3,60,000 টকা অন টেবল মই ডিসকাউন্ট কৰাই দিম ফুল ট্যাঙ্কি তেল পাব ডকুমেন্টেশন আপোনাৰ হাতত দি থৈ ঠিক আছে নেক্সট এখন ক'ব কিয়া সোনেট 2021 সেপ্টেম্বৰ মাহৰ গাড়ী হয় এখন গাড়ী আপোনাৰ আস্কিং প্রাইস কিছু 6,80,000 টকা অন টেবল মই ডিসকাউন্ট কৰাই দিম লগতে 2 লাখ টকা ডাউন পেমেন্ট দিলে এখন ঘৰত যাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন কিয়া সোনেট আপোনালোকে লৈ যাব পাৰিব বাকিনি ফাইনান্স হৈ যাব নেক্সট আমাক এখন ক'ব সুইফট আৰু এখন দেখাম 2018 চনৰ সুইফট হয় আমাৰ ইয়াত বহুত কিটা মাৰুতি কালেকশন আহিছে ওকে মাৰুতিৰ আপোনালোকে বহুত কিটা কালেকশন পাব বাকি আপোনালোকে ফোনত যোগাযোগ কৰিব যিকিটা আমাৰ নাই আমি দিবলৈ চেষ্টা কৰিম আপোনালোকক ঠিক আছে নেক্সট ক'ব এখন গাড়ী আমালোকৰ আহিছে 18 চনৰ সুইফট VXI হয় এপ্ৰক্স 40,000 জেনুইন ৰান হৈছে গাড়ীখনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইঞ্জিন বডি কমপ্লিট সিল পাব আস্কিং প্রাইস এখনৰ ৰাখিছো 5,45,000 অন টেবল ডিসকাউন্ট হৈ যাব 2 লাখ টকা ডাউন পেমেন্ট বা 1.5 লাখ টকা ডাউন পেমেন্ট আহিব এখন গাড়ী ওকে ডকুমেন্টেশন আমাৰ ফলৰ পৰা ফুল ট্যাঙ্কি তেল পাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি পেলা আপোনালোকে এখন ধুনিয়া আপোনালোকে সুইফট লৈ যাব পাৰিব বাইকনি ফাইনান্স হৈ যাব নেক্সট এল্টো ক'ব এল্টো এখন আনিছো 21 মডেল এল্টো হয় হোয়াইট কালাৰত আছে 21 মডেল এল্টো VXI কোম্পানি ফিটেড মিউজিক সিস্টেম পাৱাৰ ষ্টিয়াৰিং দুটা এয়াৰবেগ দুটা পাৱাৰ উইন্ডোজ সব পাই যাব এখন গাড়ী ওকে লগতে সিট কভাৰ ফ্লোৰ মেট সব লাগি আছে গাড়ীখনত একদম মডিফাইড আছে আস্কিং প্রাইস এখনৰ ৰাখিছো 3,90,000 অন টেবল মই ডিসকাউন্ট কৰাই দিম লগতে ফাইনান্সও কৰাই দিম 1 লাখ টকা যদি ডাউন পেমেন্ট দিম ওকে এক্সেন্ট খুব কম দামত দেখাম এক্সেন্ট এখন গাড়ী খুব কম দাম এক্সেন্ট আপোনালোকৰ 2,80,000 মই এখন দি দিম ক্যাশত 2016 চনৰ গাড়ী হয় ডিজেল ইঞ্জিন হয় 2,80,000 দি দিম এখন গাড়ী ওকে ঠিক আছে 16 চনৰ গাড়ী হয় আৰু মাইলেজ এখনৰ 20 ৰ ওপৰত দেখায় ওকে 20 ৰ ওপৰত মাইলেজ পাই যাব ঠিক আছে নেক্সট ক'ব আমাক ব্ৰেজা এখন 2019 মডেল হয় ZDI ডিজেল ইঞ্জিন সেকেন্ড টপ মডেল হয় এখন গাড়ী লগতে আপোনাৰ সব কোম্পানি ফিটেড পাই যাব টাচ স্ক্রিন লগতে আপোনাৰ টাচ স্ক্রিন নাই পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডোজ মিউজিক সিস্টেম কোম্পানি ফিটেড পাই যাব ম্যানুয়াল গিয়াৰত আছে এখন গাড়ী ডিজেল ইঞ্জিন আস্কিং প্রাইস এখনৰ ৰাখিছো 6,50,000 টকা অন টেবল মই ডিসকাউন্ট কৰাই দিম 1.5 পৰা 2 লাখ টকা ডাউন পেমেন্ট আহিব ওকে 1.5 পৰা 2 লাখ টকা দি পেলাই এখন আপোনালোকে ব্ৰেজা লৈ যাব পাৰিব বাকিনি ফাইনান্স হৈ যাব নেক্সট আমাক ক'ব ইকো স্পোর্ট 2013 চনৰ ইকো স্পোর্ট এখন গাড়ী মই লাস্ট ভিডিওত দেখাইছিলো আপোনালোকক ডিসকাউন্ট কৰি পেলাই হেতু প্ৰাইজত দি দিম কিমান এখন মই 3 লাখত দি দিম ক্যাশত
3 লাখ হয় 3 লাখত এখন কেছত দি দিব কেছত দি দিম ওকে নেক্সট কব অলপ কম ৰেঞ্জত যদি এবাৰ ভিজৰ পৰা দেখাই দিয়ক কন্ডিশনটো এবাৰ ভিতৰ কন্ডিশনটো চাই লওক নাভাবিব যে দামটো কম বুলি এসি হিটাৰ কন্ডিশন বেয়া চাই লওক A1 কন্ডিশন হৈ আছে এবাৰ চাই লব নিজে নেক্সট কব অলপ কমতি বাজেটত আমাক স্কৰপিঅ একদম কম ৰেটত আমাৰ ইয়াত আছে 12 চনৰ স্কৰপিঅ হয় এখন আস্কিং প্ৰাইস এখনৰ ৰাখিছো 4 লাখ টকা আপোনাৰ ভিডিও চাই আহিলে 3,80,000 টকা মই গাড়ী হোম ডেলিভাৰী কৰাই দিম 3,80,000 টকা ওকে নেক্সট আছে মাৰুতি সুজুকি ওয়েগনাৰ LXi অপচনেল 2018 মডেল হয় 63,000 জেনুইন ৰানিং হৈছে গাড়ীখনৰ কিমানত লাগে আপুনি ক কিমান চনৰ এখন হল 2018 মডেল আপুনি কক আইডিয়াত কিমানত পাব এখন 190 170 দি দি আছো 170 হয় লগতে ডিসকাউন্ট কৰাই দিম ডকুমেন্টেশন আমাৰ ফালৰ পৰা ফ্ৰী হ'ব ফুল ট্যাঙ্কি অয়েল পাব হয় 170 অনলি 1,70,000 টকাত আপোনাকে এখন ওয়েগনাৰ লৈ যাব পাৰিব অনলি মূল মটৰত আহক ভিজিট কৰক এল'ইল কিটা এবাৰ দেখাই দিয়ক এটো চাই লওক গুটে কিটা টায়াৰত এল'ইল লাগি আছে টায়াৰ 80-90% পাই যাব ওকে নেক্সট 1 টকাৰ কাম নাই 1 টকা খৰচ নাই খালি তেল ভৰাবৰ চলাব খালি তেল ভৰাবৰ চলাব ওকে ঠিক আছে নেক্সট কব আমাক ইনোভা এখন 2010 মডেল ইনোভা হয় 7 সিটাৰ ডিজেল ভাৰ্জন আস্কিং প্ৰাইস এখনৰ আছে 4 লাখ টকা 3,80,000 মই ক্যাশ দি দিম এখন 3,80 সৰি 3,70,000 দি দিম 3,70,000 দি দিব 3,70,000 টকা আৰু কইম মানে কিবা না 3,60,000 দি দিলো যাক 3,60,000 যাক 3,60,000 এখন ইনোভা আপোনাকে লৈ যাব পাৰিব হয় মানে এল্টো বাজেটত এল্টো কম এল্টো মই দেখালো ন 1,90,000 টকা এল্টো 3,60,000 দি আছে আৰু হোম ডেলিভাৰী গ্যাৰান্টি টার্মস এন্ড কন্ডিশন এপ্লাই আছে ঠিক আছে তো MG হেক্টৰ প্লাস এখন গাড়ী অলপ ডিটেইলছত দেখাম মই আপোনালোকক কমপ্লিট মডিফাইড আছে এখন গাড়ী এবাৰ দেখাই দিয়ক এটো চাক গৰ এফালে ষ্টিকাৰ লাগি আছে কাজিৰঙা এডিশনৰ ষ্টিকাৰ লাগি আছে এইবিলাক ষ্টিকাৰ কমপ্লিট ক্ৰোমিং সব পাব আছে গাড়ীখনত ক্ৰোম মডিফাইড আছে লগতে আপোনালোকে ইয়াতো মডিফাইড পাব মানে যিজনে চলাইছিল মানে শকিন মানুহ আছিল ফুলি মডিফাইড কৰি গাড়ীখন চলাইছে ওকে এফালে দেখাই দিয়ক ডায়মণ্ড MG হেক্টৰ চাৰিফালে ডায়মণ্ড লগো আছে এখন ওকে পেনোৰামিক সানৰুফ পাব টাচ স্ক্ৰিনটো পাবই হেক্টৰ প্লাস হয় 7 সিটাৰ আৰু ডোৰ ষ্টেপত লাইটিং সেটিং সব মডিফাইড আছে গাড়ীখনত ব্ল্যাক কালাৰত আছে একদম ব্ল্যাক বিস্ট তো এখন গাড়ী মই ব্যাক সাইডত এটা ফেসিলিটি দেখাই দিম আপোনালোকক ব্যাক সাইডত আৰু এটা দেখাই আছো এটো চাই লওক সিটত আপোনালোকে এইবিলাক LCD লগোৱা পাব কমপ্লিট মডিফাইড আছে সিট কভাৰ পৰা লৈ কালাৰ ব্ল্যাক এন্ড গ্ৰে সৰি এটো ব্ৰাউন হয় নেকি এটো কালাৰ কম্বিনেশন পুরো খুব ধুনিয়া কন্ডিশনত আছে প্যানোরামিক সানরুফৰ প্ৰতি ওকে সেন্সর স্যার স্যার নিজে নিজে খুলি যাব এটা স্যার ক্লোজ কেনে কৰে ক্লোজ ইয়াত বটন আছে ওয়ান টাচ কৰিলে হ'ল অটোমেটিক কমপ্লিট অটোমেটিক গাড়ীখন আছে ম্যানুয়াল ট্রান্সমিশনত আছে আৰু এনেকুৱা ধৰণৰ বহুত কিটা ফিচাৰছ আছে এখন গাড়ীত কিমান আছে এটা আস্কিং প্ৰাইস দেখিছো অনলি 14 লাখ টকা অনলি 14 লাখ টকা ৰাখিছো আস্কিং প্ৰাইস ডিসকাউন্ট কৰি দিম লগতে ফাইনান্সও কৰি দিম 4-3 ডাউন পেমেন্ট জি দিয়ে ওকে এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখলে স্ক্ৰিনৰ নম্বৰ আছে আপুনি কন্টাক্ট কৰি ল'ব যেহেতু আগন্তুক বিহু আহি আছে তে বিহু উপলক্ষে তেওঁলোকে ভাল অফাৰ ডিসকাউন্ট বা ফুল টেঙ্কি তেল তেনেকৈ ৰাখিছে তেন্তে এবাৰ আহক মুন মটৰ ভিজিট কৰক ইয়াত আপোনালোকে নন এক্সিডেন্টেল নন মিটাৰ টেম্পাৰিং ৰাইটিং গ্যাৰান্টি গাড়ী আপোনালোকে ইয়াত পাই যাব তেন্তে এবাৰ ভিজিট কৰক নিজে টেষ্ট ড্ৰাইভ কৰক নিজে ভেৰিফাই কৰক তাৰপিছত গাড়ী ক্ৰয় কৰিব এইখিনি ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুনকৈ সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম আৰু এটা সুবিধা দিছে টাৰ্মছ এণ্ড কণ্ডিশ্যন লৈ ইয়াৰ পৰা হোম ডেলিভাৰী হৈ যাব তেন্তে আপোনালোকে বেছি দেৰি নকৰিব আহক মুন মটৰ যিকেইটা কম ৰেঞ্জৰ পৰা লৈ হাই সেগমেন্টৰ লোক আপোনালোকে গাড়ী পাই যাব এটা কথা আপোনালোকে সাৰ্ভিসিংও আপোনালোকে ফ্ৰী পাব ফাষ্ট সাৰ্ভিসিংটো আপোনালোকে এবাৰ ফ্ৰী পাই যাব তেন্তে হেতু কাৰণে কয় এবাৰ আহক মুন মটৰ ভিজিট কৰক এইখিনি ক'বলৈ নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকটো চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই